নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ টু জব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ কাৰণে এটা বিশেষ বিজ্ঞাপন লৈ আহিছোঁ। এই বিজ্ঞাপনটো প্ৰচেছ চাৰ্ভাৰ আৰু পিয়নৰ ভেকেঞ্চিৰ কাৰণে আহিছে। আপোনালোকে ইয়াৰ সবিশেষ জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনেধৰণৰ বিজ্ঞাপনবিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে যিটো বিজ্ঞাপন আনিছোঁ, বিজ্ঞাপনটো আপোনালোকে চাওক। প্ৰচেছ চাৰ্ভাৰ আৰু পিয়নৰ পদৰ কাৰণে বিজ্ঞাপনটো আহিছে। আপোনালোকে ইয়াতে যদি চাই, প্ৰচেছ চাৰ্ভাৰৰ ভেকেঞ্চি আছে এটা আৰু পিয়নৰ ভেকেঞ্চি আছে দুটা। আৰু যিটো প্ৰচেছ চাৰ্ভাৰ পদ আছে, এই পদটো OBC আৰু MOBCৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে। আৰু পিয়নৰ ভেকেঞ্চিটো দুটা পদ যিহেতু আছে, তাৰে এটা ST হিল আৰু এটা SCৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে। এতিয়া আপোনালোকে এই পদকেইটাৰ কাৰণে আপোনালোকৰ যিটো দৰমহা হ'ব, দৰমহাটো কিমান হ'ব এইটো চাওক। দৰমহাটো আপোনালোকৰ পে স্কেল প্লাছ গেট পে থাকিব। যিটো প্ৰচেছ চাৰ্ভাৰ হয় তাৰ পে স্কেলটো আপোনালোকৰ 14,000 টকাৰ পৰা আৰম্ভ হ'ব, 60,500 টকালৈকে হ'ব, প্লাছ আপোনালোকৰ গ্ৰেড পে থাকিব 5,200 টকা। আৰু যিটো পিয়নৰ পদ, ইয়াৰ দৰমহাটো 12,000 টকাৰ পৰা আৰম্ভ হ'ব, 12,000 টকাৰ পৰা 52,000 টকা এইটো আপোনালোকৰ স্কেল পে, আৰু গ্ৰেড পে থাকিব ইয়াতে 3,900 টকা। গতিকে এইখিনি কথা আপোনালোকে জানিলে। এতিয়া ইয়াৰ কাৰণে আপোনালোকৰ মেইন বস্তুটো হৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যন। প্ৰচেছ চাৰ্ভাৰ ভেকেঞ্চিটোৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব এনি ডিচিপ্লিন, আৰু লগতে আপোনালোকে নলেজ অফ আছামিজ লেংগুৱেজটো ভালকৈ জানিব লাগিব। আৰু যিটো পিয়নৰ পদ, ইয়াৰ কাৰণে আপোনালোকৰ ক্লাছ 8 পাছ হ'ব লাগিব। এইটো কথা ইয়াতে উল্লেখ কৰা আছে, ক্লাছ 8 পাছ হ'ব লাগিব। যদি তাতকৈ ওপৰৰ কেণ্ডিডেট হয় তেনেহ'লে এই পদৰ কাৰণে আপুনি যোগ্য নহ'ব। ক্লাছ 8 পাছ হ'লেহে আপুনি আবেদন কৰিব পাৰিব। বাকী যদি আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ বা মেট্ৰিক পাছ কৰিছে তেনেহ'লে আপুনি এই পদৰ কাৰণে যোগ্য নহ'ব। এইটো কথা ইয়াতে উল্লেখ কৰা আছে, আপোনালোকে চাই ল'ব পাৰিব। এতিয়া আপুনি এই পদখিনিৰ কাৰণে কেনেধৰণে আবেদন কৰিব? ইয়াৰ কাৰণে আবেদন কৰিবলৈ হ'লে আপুনি এখন ষ্টেণ্ডাৰ্ড ফৰ্ম ল'ব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মৰ আপোনালোকৰ আছাম গেজেটৰ পাৰ্ট 9ৰ যিখন ফৰ্ম, এই ফৰ্মখন ল'ব। ফৰ্মখন আপোনালোকে ব্লক লেটাৰত ফিল আপ কৰিব। এইটো ব্লেক পেন বা ব্লু পেনৰ সহায়ত আপোনালোকে ফিল আপ কৰিব। লগত আপোনালোকৰ যিখিনি ডকুমেণ্টছ লাগে ডকুমেণ্টছসমূহ দিব, আৰু ডকুমেণ্টছসমূহ চেল্ফ এটেষ্টেড কৰি দিব, আৰু লগতে দুটা আপোনাৰ কালাৰ ফটো লগত গাঁঠি দিব, আৰু ছিগনেচাৰ দিব। এইখিনি বস্তু আপুনি লগত দি দিব। এই দুইটা ভেকেঞ্চিৰ কাৰণে আপোনালোকে তেনেধৰণে ফিল আপ কৰি দিব ফৰ্মকেইখন ফিল আপ কৰি আপুনি নিৰ্দিষ্ট এড্ৰেছত আপুনি পঠাব লাগিব। ক'ত পঠাব লাগিব মই আপোনালোকক জনাই দিম। ইয়াৰ লাষ্ট ডেটটো কেতিয়া আছে এইটোও কম, আপোনালোকে চাই থাকক। ইয়াৰ ফৰ্ম জমা দিবৰ কাৰণে আপোনালোকৰ যিটো লাষ্ট ডেট হয়, লাষ্ট ডেটটো মই আপোনালোকক প্ৰথমে দেখাই দিওঁ। আপোনালোকে চাই লওক যে লাষ্ট ডেটটো কেতিয়া হ'ব। মই তাৰপিছত বাকীখিনি কথা আপোনালোকক জনাম। ইয়াৰ লাষ্ট ডেটটো আছে আপোনালোকৰ 5 জানুৱাৰীত হ'ব লাগে। 5 জানুৱাৰীত আপোনালোকৰ ইয়াৰ লাষ্ট ডেট আছে। এইটো আপোনালোকে ইয়াতে চাওক, 5 জানুৱাৰী 2026। 5 জানুৱাৰী 2026ৰ আগত আপোনালোকে ফৰ্মসমূহ জমা দিব লাগিব। আৰু এতিয়া আমি এই যিখিনি পদ আছে, পদখিনিৰ কাৰণে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো কেনেধৰণৰ হ'ব মই এইখিনি কথাও ক'ম। আৰু বয়সটো কিমান লাগিব সেইখিনি কথাও আপোনালোকে জানিব লাগিব। ইয়াতে বয়সৰ কথাও উল্লেখ আছে। বয়সটো যদি আপোনালোকে চাই, এজটো আপোনালোকে চাওক, 18 বছৰৰ পৰা আপোনালোকৰ ওপৰত হ'ব লাগিব, 18 বছৰ ওপৰ হ'ব লাগিব। আৰু কেটেগৰী ৱাইজত ইয়াৰে এজৰ ডিফাৰেঞ্চটো বেলেগ বেলেগ থাকে। আপোনালোকে যদি OBC আৰু MOBC হয় তেনেহ'লে 43 ইয়াৰ্ছলৈকে কৰিব পাৰিব। SC আৰু ST সকলে 45 ইয়াৰ্ছলৈকে কৰিব পাৰিব। ঠিক তেনেকৈ PWD সকলে 10 বছৰ পাব। তেনেধৰণে ৰিলেক্সেশ্যনটো ইয়াতে দিয়া হ'ব। এইখিনি বয়সৰ কথা আছে ইয়াতে। আৰু ইয়াৰ যিখিনি চিলেকশ্যন প্ৰচেছ হয়, চিলেকশ্যন প্ৰচেছত আপোনালোকৰ যিটো প্ৰচেছ চাৰ্ভাৰ পদ, তাৰ কাৰণে আপোনালোকৰ ৰিটেন এক্সাম হ'ব, আৰু তাৰপিছত ভাইভা আৰু ইণ্টাৰভিউ হ'ব। ৰিটেন এক্সাম আপোনালোকৰ 100 মাৰ্কছৰ হ'ব, 2 ঘণ্টাৰ কাৰণে। আৰু ইয়াতে কি কি ছাবজেক্ট থাকিব আপোনালোকে চাব পাৰিব। ইংলিছ থাকিব, জেনেৰেল এৱাৰনেছ, মেথামেটিক্স, আৰু
নলেজ অফ আছামিজ লেংগুৱেজ তেনেধৰণে থাকিব। এইখিনি 120 মিনিটছত অৰ্থাৎ 2 ঘণ্টাৰ কাৰণে আপোনালোকৰ এইটো ৰিটেন এক্সাম হ'ব। তাৰপিছত ইণ্টাৰভিউৰ ভাইভাত থাকিব আপোনালোকৰ 51 মাৰ্ক। এইখিনি কথা ইয়াতে উল্লেখ কৰা আছে, আপোনালোকে চাই ল'ব পাৰিব। নেক্সট যিটো পিয়নৰ এক্সাম হ'ব, পিয়নৰ কাৰণে আপোনালোকৰ ইয়াতে 50 মাৰ্কছৰ হ'ব ৰিটেন এক্সাম, আৰু বাকী 15 মাৰ্কছৰ আপোনালোকৰ ভাইভা আৰু ইণ্টাৰভিউ হ'ব। এইকেইটা এক্সাম হ'ব। এইখিনি ছাবজেক্টকেইটা কি ওপৰত হ'ব এইখিনি কথা উল্লেখ কৰা আছে, গোটেইখিনি আপোনালোকে চাই ল'ব পাৰিব। আৰু আপোনালোকে এতিয়া ফৰ্ম যে জমা দিব, ফৰ্মটো ক'ত জমা দিব, ইয়াৰ আৰু যদি সবিশেষ আপোনালোকে জানিব বিচাৰে তেনেহ'লে এইটো অফিচিয়েল ৱেবছাইট আছে। এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে সবিশেষ জানি ল'ব পাৰিব ইয়াৰ ডিটেইলছ। যিহেতু পদকেইটা চাউথ শালমৰা মানকাছাৰ পৰা এই পদকেইটা আহিছে, গতিকে আপোনালোকে এই পদকেইটাৰ কাৰণে ডকুমেণ্টছসমূহ আপোনালোকে লৈ 5 তাৰিখৰ ভিতৰত জমা দিব লাগিব এই নিৰ্দিষ্ট এড্ৰেছত। নিৰ্দিষ্ট এড্ৰেছটো মই আপোনালোকক জনাই দিওঁ, আপোনালোকে চাওক। এড্ৰেছটো এইটো আপোনালোকে চাই ল'ব পাৰিব। এইটো চিফ জুডিচিয়েল মেজিষ্ট্ৰেট চাউথ শালমৰা মানকাছাৰ, এই এড্ৰেছত আপোনালোকে ফৰ্ম জমা দিব লাগিব 5 জানুৱাৰী আগতীয়াকৈ। নিশ্চয় সকলোখিনি কথা জানিব পাৰিলে। আৰু যদি কিবা অধিক তথ্য জানিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই, থেংক ইউ।